Welcome students. আজি তোমালোকৰ লগত তোমালোকৰ টেক্সট বুকৰ লেসন নাম্বাৰ 2 দ্য সাউন্ড অফ মিউজিক এই লেসনটো আমি আলোচনা কৰিম। ইয়াত দুটা পাৰ্ট আছে। ফাৰ্স্ট পাৰ্টটো আমি আজি আলোচনা কৰিম। ফাৰ্স্ট পাৰ্টত 10টা পইণ্ট আছে। 10টা পইণ্ট হয়তো একেদিনাই নহ'ব, বহুত দীঘল হয়। সো যিমানখিনি পাৰোঁ আজি এইটো ভিডিঅ'ত মই তোমালোকলৈ দি আছোঁ। তোমালোকে মোৰ লগে লগে চাই যাবা টেক্সট বুকত। দ্য সাউন্ড অফ মিউজিক, দ্য সাউন্ড অফ মিউজিক Part 1, Evelyn's Glennis listen to sound without hearing it. এটা হচ্ছে তোমালোকৰ লেসনটোৰ নাম। এতিয়া আমি পোনে পোনে মূল পাঠটো লৈ আহোঁ। Rush our crowds jostle for position on the underground train platform. The rush our crowds jostle for position on the underground train platform. তাৰ অৰ্থটো এনেকুৱা যে প্লেটফৰ্মত খুব বিজি টাইম এটা, ৰাছ আৱাৰ ক্ৰাউডছ, মানুহবিলাক যিমানবিলাক মানুহ ৰৈ আছিলে খুব বিজি আছিলে। জাচল ফৰ পজিশ্যন, এজনে আনজনক ঠেলা হেঁচা কৰিছিলে নিজৰ ঠাই ল'বৰ কাৰণে। অন দ্য আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইন প্লেটফৰ্ম, আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইনৰ যিটো প্লেটফৰ্ম আছিলে, প্লেটফৰ্মত বহুত মানুহ ৰৈ আছিলে। মানে ছিটুৱেশ্যনটো এনেকুৱা, ধৰি লোৱা তুমি ট্ৰেইনৰ কাৰণে প্লেটফৰ্মত ৱেইট কৰি আছা। ইন দি মিন টাইম ট্ৰেইনখন আহি গ'ল, বহুত মানুহ ৰৈ আছে, ইজনে সিজনে ঠেলা হেঁচা হয়নে নহয় নিজৰ নিজৰ ছিট ল'বৰ কাৰণে। ঠিক সেই পজিশ্যনটোৰ কথা কৈছে। বাক্যটো এনেধৰণে লিখিছে, ৰাছ আৱাৰ ক্ৰাউডছ জাচল ফৰ পজিশ্যন অন দ্য আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইন প্লেটফৰ্ম। এ শ্লাইট গাৰ্ল, এজনী সৰু ছোৱালীৰ কথা শ্লাইট গাৰ্ল বুলি কৈছে। লুকিং য়ংগাৰ দেন হাৰ 17 years, ৱাজ নাৰ্ভাছ য়েট এক্সাইটেড এজ শ্বি ফেল্ট দ্য ভাইব্ৰেশ্যন অফ দ্য এপ্ৰ'চিং ট্ৰেইন। এজনী সৰু ছোৱালী, তাই 17 years হ'ব, যে সৰু সৰু লাগে। তেওঁ কিছু নাৰ্ভাছ আছিলে আৰু বৰ এক্সাইটেডো হৈ আছিলে। এজ চি ফেল দ্য ভাইব্ৰেশ্যন অফ দ্য এপ্ৰ'চিং ট্ৰেইন, এপ্ৰ'চিং ট্ৰেইন যিখন নিকটৱৰ্তী যিখন ট্ৰেইন আহি আছে, সেই ট্ৰেইনখনৰ যেতিয়া ভাইব্ৰেশ্যনটো তাই ফিল কৰিছে, তাই কিছু নাৰ্ভাছ হৈছে আৰু সেই ইন দি মিন টাইম তাই এক্সাইটেড হৈ আছিল যিহেতু ট্ৰেইনখন আহিছে। ইট ৱাজ হাৰ ফাৰ্ষ্ট ডে এট দ্য প্ৰেষ্টিজিয়াছ ৰয়েল একাডেমি অফ মিউজিক ইন লণ্ডন। সেইদিনা তেওঁ প্ৰথম দিন আছিলে ক'ত? দ্য ৰয়েল একাডেমি অফ লণ্ডন, যিখন মিউজিক কলেজ আছিলে, একাডেমি আছিলে, তাত সেইদিনা তেওঁ প্ৰথম দিন আছিলে। এণ্ড ডাউণ্টিং এনাফ ফৰ এনি টিনেজাৰ ফ্ৰেছ ফ্ৰম স্কটিছ ফাৰ্ম। আৰু যিকোনো এজনী টিনেজাৰ, অৰ্থাৎ সৰু সৰু বাচ্ছাৰ কাৰণে, সৰু ছোৱালীৰ কাৰণে, মানে কম বয়সীয়া যিকোনো এজনী ছাত্ৰীৰ কাৰণে, বা ছাত্ৰই হওক বা ছাত্ৰীয়ে হওক, তেওঁৰ কাৰণে এটা ভয় লগা এটা মনত এক্সাইটমেণ্ট এটা আছিলে। ডণ্টিং মিনছ ফ্ৰাইটেণ্ড, অৰ্থাৎ কিছু ভয় খাইছিলে। ফৰ এনি টিনেজাৰ, এইটো স্বাভাৱিক কথা, যিকোনো টিনেজাৰ এটা ষ্টুডেণ্টৰ কাৰণে সেইটো অকণ ভয় খাব। তাতে তেওঁ স্কটলেণ্ডৰ নিচিনা এখন ঠাইৰ পৰা লণ্ডনলৈ গৈছে। বাট দিছ এছপাইৰিং মিউজিচিয়ানছ মিনছ তেওঁ চি ৱান্টছ টু বি এ মিউজিচিয়ান, অৰ্থাৎ তেওঁ এটা আশা আছে, তেওঁ চেষ্টা কৰি আছে মিউজিচিয়ান হ'বৰ কাৰণে। সেইকাৰণে তেওঁক এছপাইৰিং মিউজিচিয়ানছ বুলি কৈছে। ফেচ দ্য বিগাৰ চেলেঞ্জ দেন মোষ্ট, তেওঁ এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে। কিয়? চি ৱাজ প্ৰফাউণ্ডলি ডিফ আছিলে, তেওঁ কাণেৰে নুশুনিছিলে। নেক্সট পইণ্টটোলৈ এভলিনছ গ্লেনিছ লছ অফ হিয়াৰিং হেড বিন গ্ৰেজুৱেল। যিটো তাই লছ অফ হিয়াৰিং, শুনাৰ যিটো ক্ষমতা, কাণেৰে শুনাৰ ক্ষমতাটো তাই গ্ৰেজুৱেলি কমি গৈ আছিলে। হাৰ মাদাৰ ৰিমেম্বাৰ্ছ নটিচিং ছামথিং ৱাজ ৰং when the 8 years old Evelyn was waiting to play the piano. এভলিনৰ মাকে ন'টিছ কৰিছিলে, কেতিয়া ন'টিছ কৰিছিলে? তেওঁ যেতিয়া 8 years old আছিলে, তাই পিয়ানো বজাবৰ কাৰণে ৰৈ আছিলে। দে কল্ড হাৰ নেম এণ্ড চি ডিডণ্ট মুভ। দে কল্ড হাৰ নেম, ডেট মিনছ তেওঁক কোনোবাই কৈছিলে, অৰ্থাৎ তেওঁ টিচাৰে হয়তো কৈছিলে। টিচাৰে যেতিয়া তেওঁক মাতিছিলে যে পিয়ানো বজাবৰ কাৰণে, তেওঁ নাম মাতি আছিলে, কিন্তু তাই কোনো লৰচৰ কৰা নাছিলে। কাৰণ কিয় লৰচৰ কৰা নাছিলে? I suddenly realized she hadn't heard, says Isabel Glennie. কিয় লৰচৰ কৰা নাছিলে? তাই তেতিয়া, তেওঁ মাকে তেতিয়া ৰিয়েলাইজ কৰিছিলে যে তাই শুনা নাছিলে। যিহেতু তাই নাই শুনা, গতিকে তাই মুভ কৰা নাছিলে। তেতিয়া সন্দেহ আহিছে, এই নিশ্চয় শুনা নাই, শুনিলেতো তাই টিচাৰে মাতিছে নোযোৱাকৈ নাথাকে। For a quite while, Evelyn managed to conceal her growing deafness ফ্ৰম ফ্ৰেণ্ডছ এণ্ড টিচাৰ্ছ। কিছুদিনৰ কাৰণে তাইৰ যিটো ডিফনেছ আছিলে, কাণেৰে নুশুনা আছিলে, সেইটো তেওঁ কনচিল কৰি ৰাখিব পাৰিছিল, লুকুৱাই ৰাখিব পাৰিছিলে। কাৰ পৰা? তেওঁ ফ্ৰেণ্ডছবিলাকৰ পৰা, টিচাৰবিলাকৰ পৰা। কিছুদিনৰ কাৰণে তাই সেইটো লুকুৱাই ৰাখিছিলে যে তাই নুশুনে, সেই কথাটো তেওঁ জনাব বিচৰা নাছিলে। বাট বাই দ্য টাইম চি ৱাজ 11, হাৰ মাৰ্কছ হেড ডিটিৰিয়ৰেটেড এণ্ড হাৰ হেডমিষ্ট্ৰেছ আৰ্জড হাৰ পেৰেণ্টছ টু টেক টু হাৰ টু ৱে
টু এ স্পেচিয়েলিষ্ট, টেক টু হাৰ টু এ স্পেচিয়েলিষ্ট। অৰ্থাৎ যেতিয়া কিছুদিনৰ কাৰণে লুকুৱাই তেনেকৈ ৰাখিলে, কিন্তু তাই যেতিয়া 11 years old হ'ল, তেতিয়া তাই মাৰ্কবিলাক, স্কুলত মাৰ্কবিলাক কি হৈছে, ডিটিৰিয়ৰেটেড হৈছে, অৰ্থাৎ কমি আহিছে। আৰু তেতিয়া তেওঁলোকৰ স্কুলৰ হেডমিষ্ট্ৰেছে তেওঁ মাকক মাতি, তেওঁ পেৰেণ্টছক মাতি নিলে আৰু কি এডভাইচ দিলে আমি চাম এতিয়া। এডভাইচ হাৰ টু টেক হাৰ টু স্পেচিয়েলিষ্ট, অৰ্থাৎ তেওঁক স্পেচিয়েলিষ্টৰ ওচৰলৈ, অৰ্থাৎ ডক্টৰৰ ওচৰলৈ নিবলৈ তাইক পৰামৰ্শ দিলে, স্পেচিয়েলিষ্টৰ ওচৰলৈ নিবলৈ দিলে। ইট ৱাজ then discovered that her hearing was severely impaired as a result of gradual nerve damage. তাই যিবিলাক আমাৰ নাৰ্ভ থাকে, বডিত আমাৰ নাৰ্ভ থাকে, সেই নাৰ্ভবিলাক লাহে লাহে ডেমেজ হৈ গৈ আছে। আৰু তাৰ কাৰণে কি হৈছে, তাই যিটো হিয়াৰিং কেপাচিটি আছে ইম্পেয়াৰ্ড হৈ গৈছে, অৰ্থাৎ উইক হৈ গৈ আছে। ইম্পেয়াৰ্ড এজ এ ৰিজাল্ট অফ গ্ৰেজুৱেল নাৰ্ভ ডেমেজ, নাৰ্ভবিলাক ডেমেজ হৈ যোৱাৰ কাৰণে তাই কি হৈছে, শুনাৰ যিটো ক্ষমতা সেইটো তাই কমি গৈ আছে। They were advised that she should be fitted with hearing aids and sent to a school for the deaf. আৰু পেৰেণ্টছক, এভলিনৰ টিচাৰে পেৰেণ্টছক কি এডভাইচ দিলে যে তেওঁক হিয়াৰিং এইডছ দিব লাগিব, যিহেতু কাণেৰে নুশুনে, তাইক তেনেকুৱা কিবা কিছুমান যন্ত্ৰ এটা দিব লাগিব শুনাৰ কাৰণে, আৰু তাইক ডিফ স্কুললৈ পঠাব লাগিব। এভৰিথিং ছাডেনলি লুক ব্লেক ছেইজ এভলিন। এভলিনে কি কৈছে, এভৰিথিং ছাডেনলি লুক ব্লেক, কথাটো এনেকুৱা যে ভালকৈ তাই পঢ়া শুনা কৰি আগবাঢ়ি যাব বিচাৰিছে, তাই এটা ডাঙৰ সপোন আছে। ঠিক হঠাৎ যেতিয়া সেই পজিশ্যনটো আহি গ'ল, তাই সেইকাৰণে কি কৈছিলে যে এভৰিথিং ছাডেনলি লুক ব্লেক, যেন গোটেইখন আন্ধাৰ দেখি গৈছে তেওঁ, যে মই ইমান এটা ব্ৰাইট ফিউচাৰলৈ আগবাঢ়ি গৈ আছিলোঁ, কিবা এটা ভাল কাম কৰিম বুলি। ঠিক হঠাৎ এই ঘটনাটোৱে তাইক কি কৰিছে, তাই গোটেইখন যেন অন্ধকাৰ হৈ গৈছে তাইৰ ভৱিষ্যতটো, তেনেকুৱা এটা ধাৰণা তাইৰ মনলৈ আহিছে। না পইণ্ট ঠিক আছে। বাট এভলিন ৱাজ নট গোয়িং টু গিভ আপ। তাই এনেকুৱা খুব মানে দুৰ্বল ছোৱালী নাছিলে, তাই গোটেইখিনি ত্যাগ কৰিব, সেই মুহূৰ্তত ত্যাগ কৰিব বিচৰা নাছিলে। তাই কেতিয়াও ত্যাগ নকৰে। শ্বি ৱাজ ডিটাৰমাইণ্ড টু লিড এ নৰ্মেল লাইফ এণ্ড পাৰ্চু হাৰ ইণ্টাৰেষ্ট ইন মিউজিক। তেওঁ স্থিৰ কৰিলে, প্ৰতিজ্ঞা কৰিলে, ডিটাৰমাইণ্ড হ'ল যে তেওঁ মিউজিক পাৰ্চু হাৰ, অৰ্থাৎ ফ'ল' কৰিব, আগবঢ়াই লৈ যাব। তেওঁ মিউজিকত তাই যিটো ইণ্টাৰেষ্ট আছে, আগ্ৰহ আছে, সেইটো তাই ফ'ল' কৰি গৈ থাকিব, আগবঢ়াই লৈ গৈ থাকিব, এটা সাধাৰণ জীৱন যাপন কৰিব। One day she noticed a girl playing a xylophone and decided that she wanted to play it too. এতিয়া কৈছে এদিনাখন তাই দেখিলে যে she notice কৰিলে যে a girl playing a xylophone, xylophone এবিধ মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয়, xylophone বজাই আছিলে, and decided that she wanted to play it too. তাইও সেইটো থিৰাং কৰিলে যে এইটো ময়ো বজাম, ময়ো পাৰিম বজাব। তাই মনতে ভাবিলে, সেইটো বজাবলৈ মন কৰিলে। Most of the teachers discouraged her, but percussionist Ron Forbes spotted her potential. যেতিয়া তাই সেই জাইলোফোন বজাম বুলি ক'লে, তাই যিহেতু ডিফ আছিলে, গতিকে বহুত টিচাৰে তাইক ডিছকাৰেজ কৰিছিলে যে তুমি এইটো নোৱাৰিবা, কেনেকৈ পাৰিবা, এনেকৈ ধৰণৰ তেওঁ মনটো ভাঙি দিছিলে। কিন্তু তাতে এজন পাৰ্কুচনিষ্ট আছিলে ড্ৰাম, মিউজিকেল ইনষ্ট্ৰুমেণ্টত ড্ৰাম বজোৱা মানুহ দেখিছা, ড্ৰাম বজোৱা বা তবলা বজোৱা, তেনেকুৱা মানুহবিলাকক পাৰ্কুচনিষ্ট বুলি কোৱা হয়। তেওঁৰ নাম আছিলে ৰন ফৰ্বছ। স্পটেড হাৰ পটেঞ্চিয়েল, তেওঁৰ যিটো পটেঞ্চিয়েল আছিলে, তেওঁ যিটো ক্ষমতা আছিলে, সেইটোতে মানে ৰন ফৰ্বছে সেইটো ধৰিব পাৰিছিলে যে নাই এই পাৰিব। He began by tuning two large drums to different notes. তেতিয়া ৰন ফৰ্বছে আৰম্ভ কৰিলে যে নাই এই শিকাব লাগিব। কি কৰিলে, দুটা ড্ৰাম তোমালোকে দেখিছা, এটা ডাঙৰ ড্ৰাম ল'লে আৰু এটা সৰু ড্ৰাম ল'লে। বিগেন বাই টিউনিং টু লাৰ্জ ড্ৰামছ, দুটা ডাঙৰ ড্ৰামৰ কথা কৈছে, তাৰ এটা সৰু এটা অলপ ডাঙৰ। লাৰ্জ ড্ৰামছ টু ডিফাৰেণ্ট নোটছ। এতিয়া সেই ড্ৰাম দুটা ডিফাৰেণ্ট নোটছত, অৰ্থাৎ আমি গানৰ কিছুমান স্কেল থাকে, মিউজিকৰ কিছুমান স্কেল থাকে, তাৰ পৰা যিটো চাউণ্ড ওলায়, সেই চাউণ্ডটো বিভিন্ন বেলেগ ধৰণে এইটো টিউন কৰি ল'লে। ডু নট লিচন থ্ৰু ইয়ৰ ইয়েৰ্ছ, হি উড চে, ট্ৰাই টু চেঞ্জ ইট চাম আদাৰ ৱে। এতিয়া ৰন ফৰ্বছে কি ক'লে, তাইক কি এডভাইচ দিলে এভলিনক, যে তুমি কাণেৰে শুনিবলৈ চেষ্টা নকৰিবা বা কাণেৰে শুনাটো তুমি নিবিচাৰিবা, বেলেগ ধৰণে তুমি এইটো অনুভৱ কৰিবলৈ শিকা। কেনেকুৱা ধৰণৰ নোটছবিলাক ইয়াৰ পৰা ওলায়। ছেইজ এভলিন, ছাডেনলি আই ৰিয়েলাইজ আই কুড ফিল দ্য হায়াৰ ড্ৰাম
from the waist up and lower one from the waist down. অৰ্থাৎ তেতিয়া এভলিনে কি ক'লে যে মই আই ৰিয়েলাইজ আই কুড ফিল দ্য হায়াৰ ড্ৰাম, যে যিটো বেছি ড্ৰাম যিটো ট্ৰামত বেছি চাউণ্ড ওলায় হায়াৰ ড্ৰাম, সেইটো তেওঁ ৱেষ্টৰ পৰা অৰ্থাৎ কঁকালৰ পৰা ওপৰলৈকে তেওঁ ফিল কৰিবলৈ ল'লে, তাৰ পৰা যিটো চাউণ্ড ওলাইছিলে, আৰু ৱেষ্ট আপ এণ্ড দ্য লোৱাৰ ওৱান ফ্ৰম দ্য ৱেষ্ট ডাউন, আৰু যিটো কম চাউণ্ড ওলাইছিল লোৱাৰ ওৱান তো কম স্কেলত বাজিছিলে, সেইটো তেওঁ কি কৰিলে কঁকালৰ পৰা তললৈ তেওঁ ফিল কৰিব পৰা হ'ল। Forbes repeated the exercise and soon Evelyn discovered that she could sense certain notes in different parts of her body. ৰন ফৰ্বছে কি কৰিলে সেই এক্সাৰচাইজটো ৰিপিট কৰি থাকিলে, তেওঁ সেই কামখিনি বাৰে বাৰে কৰাই থাকিলে। এণ্ড চুন এভলিন ডিস্কভাৰ্ড ডেট শ্বি কুড চেন্স চাৰ্টেন নোটছ ইন ডিফাৰেণ্ট পাৰ্টছ অফ হাৰ বডি। তেতিয়া এভলিনে ডিস্কভাৰ কৰিলে, আৱিষ্কাৰ কৰিলে যে তাই বডিৰ বিভিন্ন পাৰ্টছত সেই নোটছবিলাক ফিল কৰিব পৰা হৈছে। আই হেড লাৰ্ণ টু অ'পেন মাই মাইণ্ড এণ্ড বডি টু চাউণ্ডছ এণ্ড ভাইব্ৰেশ্যনছ। তাই কি শিকি ল'লে, তাই মনটো খুলি দিব পৰা হ'ল, যে যিটো চাউণ্ড আহিছিলে তাই মনটো আৰু বডিৰ বিভিন্ন পাৰ্টছত সেই যিবিলাক চাউণ্ড ৰিলিজ হৈছিলে ড্ৰামকেইটাৰ পৰা বা বিভিন্ন মিউজিকৰ পৰা যিবিলাক চাউণ্ড ওলাইছিলে, সেই চাউণ্ডবিলাক তাই ফিল কৰিব পৰা হ'ল। আৰু যিটো ভাইব্ৰেশ্যন তোমালোকে বুজি পোৱা, মোবাইলতে ভাইব্ৰেশ্যন দি থাকে, এটা হয় গাড়ী ৰাস্তা দি গ'লে এটা ভাইব্ৰেশ্যন হয়, ঠিক তেনেকুৱা ধৰণৰ ভাইব্ৰেশ্যনবিলাক তাই ফিল কৰিব পৰা হ'ল। দ্য ৰেষ্ট ৱাজ শ্বেয়াৰ ডিটাৰমিনেশ্যন এণ্ড হাৰ্ড ৱৰ্ক। তাই কৈছে যে বাকী যিবিলাক হৈছিলে সেইবিলাক মোৰ একাগ্ৰতা আৰু বহুত কষ্টৰ বিনিময়ত মই এনেকৈ ছাকচেছ হৈছিলোঁ। 4 নম্বৰ পইণ্টটোত কি আছে, শ্বি নেভাৰ লুক বেক ফ্ৰম ডেট পইণ্ট অনৱাৰ্ডছ। আৰু তেতিয়াৰ পৰা তাই আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাছিলে। শ্বি ট'ৰ্ড দ্য ইউনাইটেড কিংডম উইথ এ ইউথ অৰ্কেষ্ট্ৰা এণ্ড বাই দ্য টাইম শ্বি ৱাজ 16 শ্বি হেড ডিচাইডেড টু মেক মিউজিক হাৰ লাইফ। আৰু তাই কমে ডাঙৰ হৈ আহিলে, ডাঙৰ হৈ তাই 16 ইয়াৰ্ছ হ'লগৈ। তাই ক'ত ভ্ৰমণ কৰিবলৈ গ'ল, ইউনাইটেড কিংডমলৈ গ'ল। তাই ইউথ অৰ্কেষ্ট্ৰা, ইউথ এটা যুৱ মিউজিচিয়ান পাৰ্টিৰ লগত তাই 16 ইয়াৰ্ছ এজত তাই ইউনাইটেড কিংডম গ'ল। আৰু শ্বি হেড ডিচাইডেড টু মেক মিউজিক হাৰ লাইফ। তাইৰ জীৱনটো মিউজিকেই তাইৰ জীৱন হিচাপে গঢ় দিবৰ কাৰণে তাই স্থিৰাং কৰিলে। শ্বি অডিশ্যন ফৰ দ্য ৰয়েল একাডেমি অফ মিউজিক এণ্ড স্ক'ৰ্ড ওৱান অফ দ্য হায়েষ্ট মাৰ্কছ ইন দ্য হিষ্ট্ৰী অফ দ্য একাডেমি। তাই অডিশ্যনত জইন কৰিলে, অডিশ্যন দিলে ক'ত, ৰয়েল একাডেমি অফ মিউজিকত। আৰু তাই যেতিয়া অডিশ্যনত তাই কি কৰিলে, ৰয়েল একাডেমি অফ মিউজিকৰ যিটো হিষ্ট্ৰী আছে সেই হিষ্ট্ৰীত এভলিনে হায়েষ্ট স্ক'ৰ কৰিলে, হায়েষ্ট মাৰ্ক পালে। শ্বি গ্ৰেজুৱেলি মুভ ফ্ৰম অৰ্কেষ্ট্ৰেল ৱৰ্ক টু ছ'ল' পাৰফৰ্মেঞ্চেছ। এট দ্য এণ্ড অফ হাৰ 3 years course শ্বি হেড কেপচাৰ্ড most of the top awards। এই যিটো 3 বছৰীয়া মিউজিকৰ কোৰ্চ কৰিলে, আৰু মিউজিকৰ কোৰ্চটো 3 বছৰীয়া কোৰ্চটো শেষ হোৱালে বিভিন্ন ধৰণৰ তাই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এই 4 নম্বৰ পইণ্টলৈকে মই আজি এই ভিডিঅ'টোত দিছোঁ, আৰু পিছৰখিনি মই পৰৱৰ্তী ভিডিঅ'টোত তোমালোকলৈ আগবঢ়াম। তোমালোকে অলপ ভালকৈ শুনিবা। ইয়াৰ লগত জড়িত যিখিনি ভিতৰৰ প্ৰশ্ন আছে সেই প্ৰশ্নখিনিও মই পৰৱৰ্তী ভিডিঅ'টো শেষ হোৱাৰ পিছতে গোটেইখিনি আলোচনা কৰি দিম।